ৰাইজৰ সৈতে একেলগে বহি আজি যিটো ইনভেষ্টিগেশ্যন চলি আছে আজি আমি চিনেমা জুবিনদাৰ প্ৰিয় সেই পৰিৱেশ দেখাই আছোঁ অসমৰ দৰ্শক আচলতে দেখাইছোঁ নিশ্চিতভাৱে জুবিন গাৰ্গ যদি তেওঁ নিৰ্মাণ কৰিলেহেঁতেন এই কথাখিনি তেওঁ উপস্থাপন কৰিছে লাইভৰ সন্মুখত তেওঁ অৱগত কৰিছে সপোনটো আজি আমি সকলোৱে মিলিজুলি বাস্তৱ কৰিবলৈ গৈছোঁ মাত্ৰ এটাহে দুখ যে নিশ্চয় মানুহে যিদৰে ওলাই আহিছে আৰু আজি তাৰিখত যদি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন আৰু ইয়াতকৈ আৰু ডাঙৰ চিনেমা কৰিবলৈ এটা সাহস পালেহেঁতেন অসমীয়া চিনেমা জগত আৰু আগুৱাই লৈ যাবলৈ এটা প্ৰেৰণা পালেহেঁতেন যিয়ে নহওক আজি আমি পুনৰবাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ আৰু অসমীয়া চিনেমা জগতটো ইমান এটা শক্তিশালী পৰ্যায়লৈ লৈ গ'ল তাৰ বাবে অশেষ অশেষ ধন্যবাদ আমি সকলোৱে জ্ঞাপন কৰিছোঁ।